প্ৰকৃততে আজি যিটো তিথি বুলি কয় তিথিটো ৰাতি ৮টা বজাৰ পৰাহে চতুৰ্দশী তিথি আৰম্ভ হ'ব। কিন্তু তাতো এটা কথা আছে, মানে ভক্তৰ অধীন ভগৱান বুলিয়ে কয়। গতিকে প্ৰত্যেক মানুহে আজি এই ত্ৰয়োদশী তিথিটো যদি মানুহ ভৰ্তি হৈ যায় তেতিয়াহ'লে তেওঁতো দৌৰ মাৰিব ইয়াতে আমি হ'ব সেনেধৰণে। গতিকে এই মুহূৰ্তত আজি ভক্তবিলাখানে এইফালৰ পৰা আহি ভৰ্তি হৈছে ইয়াতে আমাৰ কেদাৰ মন্দিৰত। আমিও বছৰে আহোঁ ইয়াতে। অতি প্ৰাচীন তীৰ্থ স্থান এইখন কেদাৰেশ্বৰ। আশা ৰাখোঁ তেওঁ পৃথিৱীৰ সকলোৰে মংগল কৰক, এই প্ৰাৰ্থনা। আজি কেদাৰ মন্দিৰত বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে আৰু এই স্থানত পূজা অৰ্চনা কৰিলে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি এটা লোকবাদ আছে। গতিকে আজি দেৱাদিদেৱ মহাদেৱৰ যি শিৱৰাত্ৰি পূজা, এই শিৱৰাত্ৰি পূজাত প্ৰত্যেক বছৰৰ দৰে এই বছৰো বিভিন্ন দৰ্শনাৰ্থী দেখা গৈছে। প্ৰকৃততে আজি যিটো তিথি বুলি কয় তিথিটো ৰাতি ৮টা বজাৰ পৰাহে চতুৰ্দশী তিথি আৰম্ভ হ'ব। কিন্তু তাতো এটা কথা আছে, মানে ভক্তৰ অধীন ভগৱান বুলিয়ে কয়। গতিকে প্ৰত্যেক মানুহে আজি এই ত্ৰয়োদশী তিথিটো যদি মানুহ ভৰ্তি হৈ যায় তেতিয়াহ'লে তেওঁতো দৌৰ মাৰিব ইয়াতে আমি হ'ব সেনেধৰণে। গতিকে এই মুহূৰ্তত আজি ভক্তবিলাখানে এইফালৰ পৰা আহি ভৰ্তি হৈছে ইয়াতে আমাৰ কেদাৰ মন্দিৰত। আমিও বছৰে আহোঁ ইয়াতে। অতি প্ৰাচীন তীৰ্থ স্থান এইখন কেদাৰেশ্বৰ। আশা ৰাখোঁ তেওঁ পৃথিৱীৰ সকলোৰে মংগল কৰক, এই প্ৰাৰ্থনা। আজি কেদাৰ মন্দিৰত বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে আৰু এই স্থানত পূজা অৰ্চনা কৰিলে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি এটা লোকবাদ আছে। গতিকে আজি দেৱাদিদেৱ মহাদেৱৰ যি শিৱৰাত্ৰি পূজা, এই শিৱৰাত্ৰি পূজাত প্ৰত্যেক বছৰৰ দৰে এই বছৰো বিভিন্ন দৰ্শনাৰ্থী দেখা গৈছে।